চুলি কাটাই চেলুন আছে তাৰ ভাল কাটে কিন্তু খালি হেৰি তোমাক কি বুলি কৈছিল পাৰ্লাৰ নহয় চেলুন কালে ৰান্ধিছ পঞ্চিলৈ ৰান্ধিছোঁ তাইতো মোৰ হাতেৰে খাই পোৱা নাই সেইজনী তোৰ হ'বলগীয়া নবৌ নহয়নে অ দাদা কি কৰিছে এক্সাৰচাইজ এতিয়া মই মানে একদম সৰুৰ পৰাই হেল্থ কনচিয়াছ গৌতম কিবা শব্দ এটা শুনা নিচিনা লাগিল তই বলছো কি হৈছে তোমাৰ পেটটো বিষাইছে পেট বিষাইছে হঠাতে আকৌ পেটৰ বিষ কিয় হ'ল বেছিকে বিষাইছে মা ৰবাচোন দেউতাৰো বাহিৰলৈ ওলাই গৈছে হেৰা শুনিছানে হেৰা কিহৰ কাৰণে ইমান পেটৰ বিষ হৈছে বাৰু হা খুৰা মোৰ ঠিক আছে নাই খুৰা হা কি হৈছে চোৰ এটা বুজিছনে এইখিনিতে মই গোবা মাৰি ধৰিছিলোঁ সি মোক উফাল মাৰি সেইফালে পলাই গ'ল ন চোৰ এনে আপোনাৰ কোনো ব্যক্তিৰ ওপৰত সন্দেহ আছে নেকি যোনে আপোনাৰ ক্ষতি কৰিব পাৰে তেনেকুৱা হাই গৰুহঁত কি সাংবাদিকৰ দৰে প্ৰশ্ন কৰি আছ চোৰটো সেইফালে গৈছে পিছে পিছে খেদি যা বেছি দূৰ পোৱাগৈ নাই যা বিক্ৰমদা তই চোৰটো মানে তই চুৰ কৰিব নাই যোৱা বেলেগ কিবা কামতে গৈছিলোঁ কি বেলেগ কাম কি বেলেগ কাম কি বেলেগ কাম তহঁতক ক'ব নোৱাৰো বল খুৰা ওচৰলৈ বল দেখোন পেটৰ বিষটো লাহে লাহে বেছি হৈছে তাকেতো এটা কোনোবাই দিয়া মাংস খাই আমাৰ দুটাই এই অৱস্থা হৈছে সেইবোৰ বাদ দিয়কচোন তাইক এতিয়া যি দেখিছো হস্পিটেল দিব লাগিব তোমাৰো এতিয়া এইটো অৱস্থা গাড়ী কোনে চলাব এই তুমি এটা কাম কৰাচোন যোৱাচোন এই ইহঁতকেইটাৰ ভিতৰতে কোনোবা এজনক লগ ধৰা আৰু ৰবা মাজনী ৰবা মই লৈ যাম এতিয়া হস্পিটেল লৈ যাম কোনোবা এটাক কৈ দিয়াচোন গাড়ীখন চলাব যেনে তেনে যোৱাচোন যোৱা সোনকাল কৰা ৰবা মাজনী ৰবাচোন মই এতিয়া তোমাক হস্পিটেল লৈ যাম ৰবা বল সেই খুৰাচল নিনিবি নাবে মোৰ গাত একো দুখ নাই মই একো কৰা নাই সঁচাকৈ কৈছোঁ এই ৰাতিখন পঞ্চিৰ ৰুমৰ কাষত কি কৰি আছিলি তাইক চাবলৈ মন গৈছিলে কাৰণে গৈছিলোঁ খুৰা চোৰটো কিবা সম্ভেদ পালিনে নাই পোৱা এই আমি যোৱালে সি পলালে ৰচোন এইখন তোৰ হাতলৈ কেনেকৈ আহিল এইখনতো চোৰটোৱে মুখত মাৰি আহিছিলে সেইখন চোৰটো এখন ৰাস্তাতে পেলাই থৈ ই পাই পিনি লৈ আহিছে বাৰু সেইটো বাদ দে
এটা কথা কচোন তহঁতৰ ভিতৰত কোনটোৱে মাংস ৰান্ধি আমাৰ ঘৰলৈ পঠিয়াইছিলি মাংস মই বনাইছিলোঁ কেনেকুৱা হৈছে ঠিকে পাইছেনে তোৰ মূৰটো বনাইছিলি গৰু এই খোপা খাই আমাৰ ঘৰৰ ছোৱালী আৰু মোৰ এতিয়া পেটৰ অৱস্থা বেয়া হৈ গৈছে ইউটিউবত চাই পেলাই বনাইছিলোঁ নাজানো যদি বনাইছিলি কেনে ব্ৰইলাৰটো বেয়া আছিল নেকি মোৰ মাংস বনাইছিল সকলোতে খালি উস্তাদি বাৰু সেইবোৰ কথা বাদ দিয়া ডাক্তৰৰ ওচৰলৈ যাব লাগে কোনোবা এটা গাড়ী চলাবলৈ মই এতিয়া গাড়ী চলাব পৰা অৱস্থাত নাই হ'ব পাই মই লৈ যাম আপোনাক তোৰ মিৰ্গী বেমাৰ নাই জানো হস্পিটেল পামগৈ নে আমি চাওক এইখন চাওক হোল বডি চেকআপ কৰি আনিছোঁ আজি উলিয়াই আনিছোঁ মোৰ কোনো বেমাৰ নাই খুৰা এইখনকে আপোনাক দেখাবলৈ মই ৰাতিপুৱাৰে পৰা জেপত লৈ ঘূৰি ফুৰিছোঁ ভালকৈ চাওক আৰু কিবা সন্দেহ আছে নেকি কিন্তু মই আপোনাক য'তে ত'তে ঘূৰাই ফুৰাইছিলোঁ গাড়ী চলাই হ'ব দে বল ৰ'ব মই পটককৈ ড্ৰেছটো চেঞ্জ কৰি আহোঁ চেফটো চাচোন দেই হে মাংস ৰান্ধি খোৱালি তই আৰু গাড়ীত নিবলৈ পালে সি মূৰ্খ আৰু সুবিধা কৰি দে ব'লা সোনকালে ব'লা বেছি বিষাইছে নেকি মাজনী ঐ বৌ আহক আহা মাজনী উঠা উঠিছো হেৰা মই এপাক ঘৰৰ পৰা আহোঁ বুজিছা পাৰিব জানো পাৰিম কিয় নোৱাৰিম ডাক্তৰে পঞ্চিক আৰু অলপ সময় থাকিবলৈ কৈছে গম পাইছানে আৰু গৌতম আছে নহয় তুমি পঞ্চিৰ লগতে থাকা মই ঘৰৰ পৰা আহোঁগৈ দেই মই আছোঁ নহয় আপুনি চিন্তা নকৰিব খুৰা অঁ গৌতম তুমি অকণমান ৰোৱাচোন ময়ো এপাক ডাক্তৰৰ ওচৰৰ পৰাই আহোঁ যাওক পঞ্চি অলপ ভাল পাইছানে পাইছোঁ কিন্তু তোমাক কিবা চিন্তাত থকা নিচিনা লাগিছে মই মানে এটা বিপদত পৰিছোঁ দাদা বিপদ আৰে মোক কোৱা না কি বিপদ মই মানে দেউতা মাক কথা এটা সাহসেৰে ক'বই পৰা নাই কি কথা পঞ্চি মই ল'ৰা এজন ভাল পাই পেলাইছোঁ কিন্তু মা দেউতাক ক'বলৈ সাহসেই হোৱা নাই সঁচা পঞ্চি সঁচানে কথাটো মই কালি অনুমান কৰিছিলোঁ আপত্তি নাই দিয়া আপত্তি নাই মানে কৈছোঁ আৰু কিবা এটা কোৱা কি ক'ব খুজিছা তুমি দাদা মানে মই মানে পঞ্চি বিশ্বাস কৰিব পৰা নাই পঞ্চি মই আহি আছোঁ ৰ'বা পঞ্চি ইয়াৰ আকৌ কি হ'ল কথাটোৱে নুশুনিলে মানে ভালকৈ সঁচাকৈ ইয়াৰ মিগি বেমাৰী আছে নেকি কালিৰ পৰা তাইৰ লগত যে লাগি আছোঁ তাই শুশ্ৰূষাত যে লাগি আছোঁ তাই মোক ভাল পাম বুলি কৈ দিলে বেয়া কি তেওঁৰ নাম আয়ুষ ৰাহান তাৰ ঘৰ দিল্লীত আৰু মোৰ লগত একেলগে চাকৰি কৰে আজিৰ পৰা ভাড়া ঘৰৰ মালিকনী মোৰ শহুৰ দেউতাৰ শহুৰ মা হ'ব ন Ram
খুৰা ভাল পাইছেনে এতিয়া মই আপোনাৰ খবৰটো ল'বলৈ আহিলোঁ পঞ্চী কেনেকুৱা কটা ঘাট নিমখ দিবলৈ আহিছোঁ হা তোৰ কাৰণে আজি মই চেলাইন ল'ব লগা হৈছে এই হস্পিটেলৰ যিমান বিল হয় নহয় তোৰ পৰা ইনষ্টলমেণ্টত উলিয়াম মই কৈ থলোঁ তোক হ'ব দিয়ক মই পঞ্চীৰ খবৰ পঞ্চীৰ ওচৰলৈ তইতো একদম খবৰদাৰ এক খোজো নিদিবি আঁতৰ চকুৰ আগৰ পৰা আঁতৰ হ তহঁত দুটা এতিয়া মোৰ ৰুমলৈ বল বল মোৰ হৈ গ'ল বে মোৰ হৈ গ'ল ঐ কথা এটা হ'ল নহয় কালিৰ পৰা তাইৰ লগত যে লাগিছোঁ তাই শুশ্ৰূষাত যে লাগি আছোঁ তাই মোক ভাল পাম বুলি কৈ দিলে বে কি চাই কৈছে নেকি পঞ্চীয়ে তোক ভাল পাম বুলি ক'লে বোলো মাজনী ডাক্তৰে কৈছে তেওঁ হেনো এবাৰ চাই যাব আৰু সকলো যদি ঠিকে ঠাকে থাকে তেতিয়াহ'লে তোমাক আজি ডিছচাৰ্জো দিব ডাক্তৰে কৈছে মাংসত প্ৰয়োজনতকৈ বেছিকৈ হিং দিয়া বাবেই তেনেকুৱা হৈছিল সেইবাবে কোনোবাই কিবা দিলে খাবই নালাগে মোৰ তোমাক কথা এটা ক'বলৈ আছে মা কোৱা আকৌ মনতে লৈ আছা কিয় মই মানে ল'ৰা এটা ভাল পাওঁ কি কোন ল'ৰা তুমি খং নকৰিবাচোন তেওঁৰ নাম আয়ুষ ৰাহান তাৰ ঘৰ দিল্লীত আৰু মোৰ লগত একেলগে চাকৰি কৰে সি মোক বিয়াৰ প্ৰস্তাৱো দিছে মা সি আমাৰ ঘৰলৈ এবাৰ আহিবও বিচাৰিছে তোমালোকে অনুমতি দিলে সি আমাৰ ঘৰলৈ আহিব তাৰমানে তুমি সেই দিল্লীৰ ল'ৰাটোৰ লগত বিয়া হৈ তাতে থাকিব বিচাৰিছা অঁ মা তাক মই বহুত ভাল পাওঁ মই সুখী হৈ থকাটো জানো তোমালোকে নিবিচাৰা কোৱা তুমি দেউতাক কথাটো এবাৰ বুজাবাচোন আয়ুষে মোক ফোন কৰি সুধিয়ে আছে ৰচিহঁত এইটো যা মই তহঁতলৈ কি আনিছোঁ জলদিয়া এইটো সোনকালে বধিব লাগে আৰু এটা কথা দেই খাবি হয় মা দেউতাই যাতে গম নাপায় নহ'লে মোৰ ইজ্জতটো ক'ত থাকিব ন ভাই কোৰ মা দেউতা কিয় আজিৰ পৰা ভাড়া ঘৰৰ মালিকনী মোৰ শহুৰ দেউতাৰ শহুৰ মা হ'ব ন এইবোৰ কি কৈছা তুমি পঞ্চীয়ে দিল্লীৰ ল'ৰা এটাৰ লগত বিয়া হ'ব খুজিছে অঁ তাই মোক নিজেই কৈছে এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে পঞ্চী মোৰ খাবলৈ মন নাই ময়ো নাখাওঁ কিয় আগতেচোন মদ বুলি ক'লে পাগল হৈ থাক এতিয়া নাখাওঁ বুলি কৈছ যে কিয় তোৰ ফূৰ্তি লাগিছে তই খা মই চাগে এই মাহতে ৰুমটো এৰিম মই লগৰ এটাৰ লগত কথা পাতিছোঁ ময়ো ইয়াৰ পৰা যাম চাগে বুজিছোঁ মোৰ উন্নতি তহঁতে জ্বলিছ মানে না তহঁতে নেখালে নাই যা কিন্তু মই আজি খামেই আজি মোৰ এটা ভাল দিন না ফ্ৰেছ হৈ খাই আছোঁ হাত নলগাবি কি হ'ল মুখেৰে একো নেমাতো যে আমাতকৈ বেছি ভাল পাওঁনে তাক হেৰা এতিয়া গম পালা আমাতকেও তাই ল'ৰাটোক বেছি ভাল পায় তোক এইবোৰ কৰিবলৈকে মই দিল্লীলৈ পঠিয়াইছিলোঁ কাৰোবাক ভাল পোৱাটো জানো ভুল হ'ব পাৰে দেউতা চা পঞ্চী তই আমাৰ একমাত্ৰ ছোৱালী তোক লৈ আমাৰ বহুত সপোন আছিল তই দিল্লীলৈ বিয়া হৈ গ'লে আমি দুটা ইয়াত কেনেকৈ থাকিম আমাৰ বিপদ আপদ হ'লে তই আমাৰ ওচৰলৈ কেনেকৈ আহিবি দেউতা আয়ুষ ভাল ল'ৰা তাক লগ পালে তুমি ভাল পাবা দেউতা মই কৈছোঁ এইবোৰ কথা তই পাহৰি যা মই তাক পাহৰিব নোৱাৰোঁ দেউতা মই তাক ভাল পাওঁ তই আমাতকৈও বেছি ভাল পাওঁনে তাক
কি হ'ল মুখেৰে একো নেমাতো যে আমাতকৈ বেছি ভাল পাওনে তাক হেৰা এতিয়া গম পালা আমাতকেও তাই ল'ৰাটোক বেছি ভাল পায় ঠিকেই তেতিয়াহ'লে ডিছকাছ কৰিবলগীয়া একো নাই আমি যিহলৈকে ভয় কৰিছিলোঁ এইটোৱেই হ'ল এইবোৰ শুনিবলৈকে তুমি তাইক দিল্লীত পঢ়িবলৈ পঠিয়াইছিলা মাজনী এতিয়াও সময় আছে পাৰিলে তোমাৰ সিদ্ধান্তটো সলোৱা আমাৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা মাজনী এতিয়াও সময় আছে আমাৰ আগলৈ পিছলৈ কোন আছে কোৱাচোন কাৰ ভৰসাত আমি জীয়াই থাকিম দেউতাৰাই ইমানবোৰ সা সম্পত্তি কাৰ কাৰণে কৰিছে তুমি দিল্লীত চাকৰি নকৰিলেও হ'ব মা ইয়াতে বহুত সুখত থাকিব পাৰিবা মা মই সিদ্ধান্ত সলাব নোৱাৰো মোক ক্ষমা কৰি দিয়া আৰু মই আয়ুষক কথা দি আহিছো তাৰ অবিহনে মই কাৰো লগত শান্তিত থাকিব নোৱাৰো মা জীৱনত যদি সুখ শান্তিয়ে নাথাকে তেতিয়াহ'লে ধন টকা পইচা সেইবিলাক কেলে লাগে মা সন্তানতলি এয়াই হৈছে তাই যি মন যায় তাকেই কৰিব এতিয়া ডাঙৰ হ'লতো নিজে চাকৰি কৰিব পৰা হ'লতো এতিয়া মাক দেউতাকক কিয় লাগে এই মূৰ্খকেইটা মানে সদায় লাইটটো জ্বলাই থব কওঁ লাইট জ্বলাব নোৱাৰে হাই জীৱ